নমস্কাৰ চাইছে অসম নৰ্থ ইষ্ট নিউজ লাইভ আপোনালোকক আমি বিভিন্ন প্ৰান্তৰ নিৰ্বাচনৰ সংবাদসমূহ দি যাবলৈ কিছু যত্ন কৰিছো আৰু তাৰ মাজতে বৰ্তমান সামগুৰি সমষ্টিৰ নিৰ্বাচনৰ যি ভোটদান আৰু ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটদান আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ আপোনালোকক আমি কিছুমান পোনপটীয়া সংবাদ দি যাবলৈ চেষ্টা কৰি আছো আৰু চেষ্টা কৰি থকাৰ মাজতে ইতিমধ্যে আহি সামগুৰি বিধানসভা সমষ্টিৰ সেই ভোটদান যি কেন্দ্ৰ আছে কেন্দ্ৰত আহি উপস্থিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন আৰু লগতে সাংসদ ৰকিবুল হুছেইন আৰু বৰ্তমান সংবাদ মাধ্যমক সম্বোধন কৰি লগতে যিসমূহ তাত ভোটাৰ আছে ভোটাৰ ৰাইজক সম্বোধন কৰি তানজিল হুছেইন লগতে ৰকিবুল হুছেইনে কি ভাষ্য আগবঢ়াইছে আপোনালোকক আমি শুনাবলৈ যত্ন কৰিম আৰু আজিৰ দিনটোৰ পৰাই প্ৰথমতে মই সামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান খুটাঘাট বা ইমান বেয়া কাম কৰাৰ পিছতে স্বতঃস্ফূৰ্তভাৱে চব ওলাই আহিছে আৰু চবকে মই অনুৰোধ কৰিছোঁ যোনে যোনে এতিয়াও ঘৰত আছে তেওঁলোকে আহি পেলাই ভোট দিয়ক কিয় ভোট দি পেলাই নিজৰ যোনটো অধিকাৰ এইটো আপোনালোকে পালন কৰক আৰু আপোনালোকৰ যোনটো ৰিপ্ৰেজেণ্টেটিভ হ'ব বা বিধায়ক হ'ব তেওঁ আপোনালোকে নিজৰ হাতেদি নিজে আপোনাৰ নিৰ্বাচিত কৰক মই এইখিনি কৈছোঁ মই আছিলোঁ আক্ৰমণৰ সময়ত মই একচুৱেলি আমাৰ ইলেকশ্যন আছিলে আজি যোনটো আছে তাৰ কাম কৰি আছিলোঁ তাৰপিছত যে বাহিৰত হুলস্থুল শুনা পালোঁ তাৰপিছত ময়ো ওলাই যাব বিচাৰিছিলোঁ কিন্তু মোৰ যোনটো এতিয়া PSO পাইছোঁ PSO কৈছে আপুনি যাব নালাগে আমি চাই আছোঁ তাৰপিছত আপোনালোকে যি ভিডিঅ'ত দেখা পাইছে সেইটোৱে আপোনালোকে মানুহ চিনাক্ত হৈছে আমি ইতিমধ্যে নগাঁও সদৰ থানাত আমি এটা FIR দি আহিছোঁ তাৰ নাম আছে আপোনালোকে FIRখন যদি বিচাৰি আপোনালোকে সদৰ থানাত যায় FIRখন পাব আপোনালোকে নামকেইটা পাব নামকেইটা তাত উল্লেখ কৰা আছে তাৰপিছত আপোনালোকে কি ব্যৱস্থা আইনৰ ওপৰতো আমাৰ বিশ্বাস আছে আইনে যি ব্যৱস্থা ল'ব আমি কংগ্ৰেছৰ বিধায়কক মাৰিছে মই নিজে কেণ্ডিডেটৰ মোৰ গাড়ী ভাঙিছে তাৰপিছত আমাৰ বিধায়ক 10জনৰ গাড়ী ভাঙিছে আমাৰ বিভিন্ন কৰ্মীৰ ওপৰত অত্যাচাৰ চলাইছে বিভিন্ন গৰু চুৰ কেছত লগাইছে বিভিন্ন কেছত লগাইছে এইবিলাক কেছ কি হয় একো নহয় ন তেওঁলোকে যোনে একো আমাৰ এটা জিপিৰ যোনটো মানুহ হয় বেলেগ এটা জিপিৰ পৰা মানুহ উঠাই আছে এইটো কিবা কথা হ'ল নেকি উইদাউট চাৰ্চ ৱাৰেণ্ট এতিয়া যেতিয়া এৰেষ্ট ৱাৰেণ্ট লাগে ন এৰেষ্ট ৱাৰেণ্ট লাগে আপোনালোকে সুধিছোঁ মই এই ৱাৰেণ্ট নেদেখাও বোলে আনে কিবা ষ্টেটমেণ্ট ৰেকৰ্ড কৰিম বুলি কয় ষ্টেটমেণ্ট ৰেকৰ্ড নকৰি বহুত টাইম বঢ়ায় তাৰপিছত মেডিকেলত লৈ যায় মেডিকেলত লৈ গৈ পেলাই যোনটো এৰেষ্টিঙৰ যোনটো প্ৰচিডিঅ'ৰ সেইটো আৰম্ভ কৰে তাৰপিছত কিবা এটা কেছ লগাই দিয়ে কেছ লগাৰ পিছত জেললৈ পঠাই দিয়ে সেইটো হৈছে কিন্তু এইটো বেছিদিন নচলে আমি ইয়াৰ পৰা জিকিয়ে প্ৰথমতে আমি এছেম্বলিত প্ৰথম এইবিলাক কথা পতাম য'ত অন্যায় হৈছে আমি ন্যায় চবকে দিম নালাগে নেকি মেইন বাইককেইটা পালোঁ নহয় চাউণ্ডটো কথা চাই লওঁ প্ৰথমেই সামগুৰিবাসী ৰাইজক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে বিভিন্ন ব্যস্ততাৰ মাজতে হ'লেও শেষ হ'ল আৰু আমি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সকলো আজি ইয়াত ওলাই আহিছে আৰু ময়ো যিহেতু ইয়াৰ ভোটাৰ গতিকে আমাৰ পৰিয়াল লৈ মই আজি ইয়াত ভোটদান কৰিলোঁ মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো দেখিছোঁ এটা উৎসৱমুখৰ পৰিৱেশেৰে ওলাই আহিছে আৰু আপুনি যে কৈছে যে পুৱা বেলৰ পৰা ঘটনা পৰিঘটনা এইবাৰ যেনেধৰণৰ হৈছে মই ভাবোঁ পৃথিৱীত এনেধৰণৰ ঘটনা উপ নিৰ্বাচনে এইবাৰ যিটো হৈছে কেতিয়াও হোৱা নাই যোৱাকালি আপোনালোকে জানে যে এখন লিষ্ট লৈ লৈছে বিভিন্ন অফিচাৰে বিভিন্ন ঘৰত গৈ দুখীয়া মানুহবিলাকক ৰেড কৰিছে সন্মানীয় কিছু মানুহক গৰু চোৰৰ কেছ দি গৰু চোৰকেইটা বহি আছে ক'ত আপোনালোকে জানে কেছ দি মানুহক লাঞ্ছনা কৰিছে সেইবিলাক মানুহে বহুত বেয়া পাইছে আৰু সেইকাৰণেও ধৰি লওক এটা যিটো নীৰৱ ভোট সেইটো যিসকলে কৰিছে তাৰ বিপৰীতে গৈছে
আজি যোৱাকালি নোহোৱা নপূজা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো প্ৰায় 2টামান বজাত এটা আপলোড কৰিছোঁ মোৰ নগাঁৱত থকা ঘৰত কেইবাজনো লোকে আহি অস্ত্ৰ শস্ত্ৰ লৈ বিভিন্ন ধৰণৰে বেয়া কথা কৈ মোক আক্ৰমণ কৰি একদম ক'ব নোৱাৰা কিছুমান কথা কৈছে আজি মই ৰাতিপুৱা ইয়ালৈ আহিবলগীয়া হৈছে অহাৰ আগতে মই নগাঁও সদৰ থানাত মোৰ পৰিয়াল হৈ মই এজাহাৰ দিবলগীয়া হৈছে এজাহাৰৰ কপিটো আপোনালোকে তাত পাব আজি এই ফটোখন আপোনাৰ আপলোড কৰিছে তেওঁলোকে ইয়াত অহাৰ আগত তলত কৰি তেওঁলোকে এইটো মোৰ ঘৰত 1টা বজাত আজি ৰাজনীতি কি পৰ্যায় পাইছে পৰিৱেশটো বহুত বেয়া কৰিছে মাজে এইবিলাক মই এনেকুৱা হেৰি গ'লে বেছি হৈ থাকিলে ৰাজনীতিয়ে এৰি দিম মই আপোনাক ক'লোঁ যদি এইটোৱেই হয় হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মুখ্যমন্ত্ৰী হৈ এই ধৰণৰ প্ৰয়োগ কৰি থাকিলে মই ঘৰতে বহি থাকিম সেইটোৱেই ভাল এইবিলাক আৰু তিতা কেহা তেওঁলোকে কৰা ঘটনাবিলাক আকৌ আমাক চুৱে আমি কৰা বুলি কয় বহুত অস্থিৰ বহুত এতিয়া আপোনাক তেওঁলোকক নধৰে কিন্তু যিবিলাক সৎ দুখীয়া মানুহ ঠিক কথা মইতো আপোনাৰ যি হৈ আছে আপুনি ঘৰত ভাবকচোন ৰাতি মই পৰিয়ালটোক ভাগৰে যুগৰে গৈ পেলাই শুই থকা অৱস্থাত 1টা 2টাত যদি তেনেকুৱা অস্থিৰবোৰ জীৱনতো হোৱা নাই তেনেধৰণৰ কথা আমাৰ এইখিনি জেগাত তেনেকুৱা নহয় আজি কি হৈছে কিয় এইবিলাক উদগনি জনাইছে যদি প্ৰথমেই যদি আপোনাৰ শিৱামণি বৰাৰ ঘৰটো আমাৰ যিটো গাড়ী চলিছে সেইটোৱে যদি একশ্যন হ'লহেঁতেন এইটো মানে এনেধৰণৰ আজি আৰু যোৱাকালি জানে কি কৰিছে মই আপোনালোকে দেখাম যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো পৃথিৱীৰ নিয়ম কানুন ভাঙি তেওঁ নিজেই কেম্পেইন কৰিছে যোৱাকালি নিৰ্বাচনী বিধি সম্পূৰ্ণৰূপে ভংগ কৰি ৰাতি তাকো 2টা বজাত তেওঁ এজন মানুহ পঠিয়াই দিছে কেনেকৈ ঘৰৰ পৰা ওলাই তেওঁ গৈছে তেওঁ যিটো কৰিছে এইফালে তেওঁ পূৰা এজেঞ্চি লগাই বিভিন্ন অফিচাৰ লগাই বিভিন্নজনৰ ঘৰ ৰেড কৰিছে আৰু ইফালে আপোনাৰ বিভিন্নজনৰ ঘৰ আপোনাৰ ৰেড কৰিছে ৰেড কৰাৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ ৰাতি 1টা বজাত তেওঁ ভিডিঅ' কল কৰি কেম্পেইন কৰিছে যে এইটো চবতে ওলাইছে এইটো মই আপোনালোকক দেখাই দিম এইটো ভিডিঅ' কল কৰি তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আপোনালোকে সকলোৱে ওলাবই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মই নিজে 2টা বজাত এটা ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ ঘৰত থকা এই কথাটো অকণমান আপুনি চাব লাগে মই ৰাতি এই ভিডিঅ'টো আপলোড কৰিছোঁ আৰু 2:26 এইজন মুখ্যমন্ত্ৰী ছ'চিয়েল মিডিয়া নহয় মই নিজৰ হোৱাটছআপত নিজৰ পাৰ্চনেল নাম্বাৰত মই কৈছোঁ যে মোৰ ছিকিউৰিটিৰ কাৰণে 2:26 গতিকে মই কৈছোঁ যে on 13/11/2024 at about 1 AM 12-15 numbers of goons and miscreants armed with deadly weapons came in 4 vehicles to my residence at Nagaon town. They tried to enter into my residence. They vandalized in front of my residence, abused and threatened me and my family members. They came with the intention to kill me and my family members. You are advised to take necessary action in this regard and ensure safety and security of mine and family members. Rukibul Hussain, MP Dhubri HPC, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মই বিনম্ৰভাৱে এইটো অনুৰোধ কৰি এইটো পঠিয়াইছোঁ কাৰণ মোৰ ঘৰখনে খুব ভয় খাইছে ৰাতি বিহাৰৰ নিচিনা পৰিৱেশ কিয় হৈছে বিহাৰে এতিয়া শিকিব বিহাৰ চিহাৰ ওপৰত ৰাতি কাৰ ঘৰ ৰেড কৰিছে চাওকচোন লিষ্ট এখন লৈ লৈছে তাৰে এজন মানুহ চবৰে থাকেতো বহুত আপোনাৰ এজনে মোক কৈ দিছে অমুকৰ ঘৰ ৰেড কৰিব তমুকৰ ঘৰ ৰেড কৰিব দুখীয়া মানুহ
ইভেন আজি যাতে মোৰ এজেণ্ট হ'ব নোৱাৰে তাৰ কাৰণে বহুতো ঘৰ ৰেড কৰিছে এটা গৰু চোৰৰ কেছ লগাই দিছে তিনিটাক আপোনাৰ কোনো নাই তেওঁ চিৰু নামৰ চিৰাজুদ্দিন বুলি মানুহটোক ঘৰ যিটো লগাইছে কোনো ধৰণৰ ইনচিডেণ্টৰ লগত জড়িত কোনো কেম্পেইনিঙতো আপোনাৰ বহুত দূৰ তেওঁকো আপোনাৰ নি এনেকুৱা ধৰণৰ 109 লগাইছে এটেম্প টু মাৰ্ডাৰ কেছত আসামী বনাইছে গতিকে এই ধৰণৰ কাম অকল এজনেই কৰিব পাৰে পৃথিৱীত এইজন হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ